ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো এনএমএছ পৰীক্ষা এই পৰীক্ষাটো 13 ডিসেম্বৰ অনুষ্ঠিত হ'ব এতিয়ালৈ ৰুটিন মানে লিষ্টত 13 ডিসেম্বৰ আছে যেতিয়াবা আগুৱাটো নহয় পিছুৱাব পাৰে সেইটো বেলেগ কথা কিন্তু 13 ডিসেম্বৰ পৰীক্ষাটোৰ কাৰণে যিটো নোটিছ আহিছে এডমিট কাৰ্ড ডিসেম্বৰ 1 তাৰিখে পাবা এতিয়া হল আমি পৰীক্ষাটোৰ কাৰণে ভালদৰে পঢ়া গতিকে আমি যিমান পাৰো চেষ্টা কৰি আছো আজি আমি কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আছো যিকেইটা কুৱেশ্যন তোমালোকে জানিলে এনেকুৱা যিকোনো কুৱেশ্যন আহিলে তোমালোকে কৰিব পাৰিবা ঠিক আছে তো সহজো থাকে আৰু কিছুমান হাৰ্ডো থাকে আমি গোটাইখিনি আলোচনা কৰি আছো অনলাইন ক্লাছৰ জৰিয়তে আমি আটাইখিনি সিলেবাস সম্পূৰ্ণ কৰি আছো মাত্ৰ 299 টকা দিলে অনলাইন ক্লাছ কৰিব পৰা আছিল তাৰ পিছত 199 টকা কৰা গ'ল এতিয়া মাত্ৰ 99 টকাত তোমালোকে ইবুক এখন পাবা ইবুকখনৰ দামে 99 টকা গতে ইবুকখনৰ দামে 99 টকা ক্লাছ তাতে থাকিলে গতে আগৰ ক্লাছবিলাক ৰেকৰ্ডেড ক্লাছ সম্পূৰ্ণ পাই যাবা আৰু এইকেদিন যিকেদিন আছে লাইভ ক্লাছও কৰিব পাৰিবা সো গতে ইউটিউবত আটাইখিনি নোপোৱা গতে আমাৰ ক্লাছত এটা সিৰিয়েল মতে পাবা তুমি জয়েন হোৱাৰ লগে 99 টকা পেমেন্ট কৰাৰ লগে লিষ্ট আছে লিষ্টত ক্লিক কৰিবা 1 নম্বৰ ভিডিও 2 নম্বৰ ভিডিও নিবাকে যিমান ভিডিও আছে আটাইখিনি পাই যাবা তোমালোকে কি কৰিবা এটা এটাকে চালে হৈ যাব গতে ছাত্ৰসকল তোমালোকে জয়েন হ'ব বিচাৰিলে 99 টকাত হ'ব পাৰিবা আমি ইবুকখনৰ দামে 99 টকা আছিল ক্লাছৰ দাম 200 আছিল প্ৰথমতে গতে এতিয়া আমি মাত্ৰ ইবুকখনৰ দামহে লৈছো বাকি ক্লাছৰ দাম লোৱাই নাই অৰ্থাৎ 99 টকাতে ইবুকখনো পাবা ক্লাছ বিলাকো পাবা ঠিক আছে আমি এতিয়া আহিলো প্ৰশ্নখিনিলৈকে আহিছো যিসকল ছাত্ৰতে জয়েন হ'ব বিচাৰে সোনকালে এছএমএছ কৰা গতে তোমালোকৰ যিসকল জয়েন হৈ আছে তোমালোকে মন বেয়া কৰিবলৈ কথা নাই কাৰণ সকলো ছাত্ৰতে আহক বুলি পৰীক্ষা দি বেছি দিনে এই কাৰণে দামটো কমাই দিয়া হৈছে যিসকলে 299 টকাত বা 199 টকাত পেমেন্ট কৰিলে তেওঁলোকে ক'ব পাৰে গতে তেওঁলোকে যাতে বেয়া নাপায় ঠিক আছে এতিয়া আহিলো দুটা সংখ্যাৰ পূৰণফল 1/4 এটা এসএম নাম্বাৰটো দিছো বাৰু 9394628219 এই নাম্বাৰটো তোমাৰ নামটো ক্লাছটো আৰু ডিস্ট্ৰিক্টখনৰ নাম দিবা দিয়াৰ পিছত আমি কিউআৰ কোড এটা পঠিয়াই দিম পেমেন্ট কৰিবা পেমেন্ট কৰাৰ লগে লগে তোমালোকে আটাইখিনি নোটছ পিডিএফ সম্পূৰ্ণ পাই যাবা ঠিক আছে তুমি যে এতিয়া পেমেন্ট কৰা এতিয়াই পাই যাবা বুজি পালা নহয় তেনেকুৱা গতে কেতিয়াবা 1 মিনিট 2 মিনিট ইফাল হ'ব পাৰে কিন্তু মেইনলি লগে পাই যাবা ঠিক আছে 24 ঘণ্টাৰ আমাৰ হেৰি খোলা আছে ঠিক আছে আমি 24 ঘণ্টাই তোমালোকৰ মেসেজ চাও আৰু প্ৰত্যেকটো মেসেজৰ আমি ৰিপ্লাই দিব চেষ্টা কৰো এতিয়া দুটা সংখ্যাৰ পূৰণফল -1/4 যদি সিহঁতৰ এটা -3/10 হয় তেন্তে আনটো হ'ব কি হ'ব মই আগতে ক্লাছ বিলাকত কৈয়ে আছো যে তোমালোকে পুৰণি পদ্ধতি মানে তোমালোকে স্কুলত যে লিখা তেনেকুৱাকে লিখিলে ইয়াত নহব কাৰণ এটাত তোমালোকে 1 নম্বৰ পোৱা বা 2 নম্বৰ পাব পাৰা যদি তুমি সহজটো যদি দুটা অংক যদি 1 মিনিটত কৰা সেই 1 মিনিট ইয়াত পাবা গতে সেইবিলাক ক্লাছত কৰাই আছে বাৰু গতে তোমালোকে যিমান পাৰা সহজত কৰিব লাগিব আৰু সহজত কৰিব লাগে ধৰা হল কিবা কিবি সেইবিলাক লিখাৰ প্ৰয়োজন নাই ঠিক আছে গতে দুটা সংখ্যাৰ পূৰণফল -1/4 এটা দিয়া আছে -3/10 আমি এটা নাজানো সেইটো আমি x বুলি ধৰিলো ধৰা হল লিখিব নালাগে x বুলি ধৰা এটা হল x সংখ্যা আৰু আনটো কি হ'ব পূৰণ -3/10 চোৱা দুটা সংখ্যাৰ পূৰণফল এই পূৰণফল দুটা সংখ্যা পূৰণ কৰি ফেলে কি হ'ব -1/4 পাব প্ৰশ্ন ভালদৰে চাই লোৱা দুটা সংখ্যাৰ পূৰণফল হৈছে -1/4 যদি এটা সংখ্যা -3/10 হয় আনটো কি হ'ব আনটো x হ'ব ধৰি লৈছো আমি নাজানো এই x টো উলিয়াব লাগিব গৰে আনটো সংখ্যা উলিয়াবা প্ৰশ্ন ধৰিব পাৰিছা যে দুটা সংখ্যা আছে দুটা সংখ্যাৰ পূৰণফল কিমান কৈছে দুটা সংখ্যাৰ পূৰণফল 1/4 এটা সংখ্যা দিয়া আছে -3/10 আনটো নাজানো সেইকাৰণে x বুলি ধৰি লৈছো ধৰা হল সেইবিলাক লিখিব নালাগে মই কৈ আছো নহয় বুজি পাইছা গতে এটা সল মানে কি কৰিবা এতিয়া তোমালোকে এটা কাম কৰিলে হল x টো ওপৰত আছে 3 দি x ক কৰিলে -36 হ'ব -x -36 হল পূৰণ আৰু তলত 10 আছে 10 হ'ব কাৰণ কি জানো ডাইৰেক্ট ইয়াতৰ এটা এক আছে নাই একেই 10 পূৰণ কৰি 10 x দি 36 কৰিলে -36 বুজি পালা সমান এইটো সব -1/4 ইয়াত যেনেকুৱা আছে তেনেকুৱাকে ৰাখা ঠিক আছে বা ওপৰত দিলেও কথা নাই মাইনাসটো এক কথা নহয় নহয় এটা তোমালোকে কি কৰিবা এই 4 টো তোমালোকে ইয়াৰ লগত পূৰণ কৰা 4 ৰে 3 কৰা 4 3 গুণ মানে 4 টো দি এইটো বৰ্গগুণৰ পদ্ধতি বুলি কোৱা এইটো এনেকুৱাকে 4 দি 3 x পূৰণ কৰা 7 3 গুণ 12 মাইনাস দিবা 12 x আছে x দিবা 6 লিখা গলে 12 x হ'ব বুজি পালা 4 দি 3 পূৰণ কৰা 7 3 গুণ 12 x থাকিল তাৰ পিছত কি কৰিবা সমান থাকিল এই 10 দি একক পৰা 10 গুণ 10 এই দুইটাতে মাইনাস আছে মাইনাসটো বলে কেনসেল কৰি দিব পাৰা ঠিক আছে x সমান কিমান হ'ব বাইং ক কৰা পৰা x সমান কি হ'ব মাইনাস ডাইৰেক্ট কেনসেল কৰি দিলা কাৰণ লিখাৰ প্ৰয়োজন নাই
কিমান হ'ব এইফালে 10 থাকিল তলত কিমান থাকিল 12 থাকিল হল এটা তোমালোকে ইফালে লিখা ঠিক আছে তলত ইফালে লিখি দিছো মই আৰু x মান কিমান হ'ব এই 5 এৰি 10ক এটা কাম কৰা 2 ৰে 10ক কেইবাৰ যায় 5 বাৰ যায় তাৰ পিছত 2 ৰে 12ক কেইবাৰ যায় 6 বাৰ যায় গতে 5/6 হ'ব কোনটো হ'ব आंसर এটো হ'ব ইয়াৰ শুদ্ধ বুজি পালা যদি বুজি পোৱা আকৌ এবাৰ ৰিপিট চাই লবা আৰু তেতিয়া যদি বুজি পোৱা না লাইভ ক্লাছত মোক কমেন্টত কইবা স্যাৰ এটো মোক কৰিব লাগে বা আমি কৰিমে বাৰু এবাৰ আকৌ বুজাই দিমে লাইভ ক্লাছতো বুজাম এক্সট্ৰা গতে তোমালোকে কমেন্ট কৰিবা ঠিক আছে বুজি পালা মই আকৌ এবাৰ বুজাই দিছো দুটা সংখ্যাৰ পূৰণফল -1/4 যদি সিহঁতৰ এটা -3/4 এটা -3/10 হয় আনটো x বুলি ধৰি লৈছো এই x টো ল'ব লাগিব x ধৰি লৈছো গতে x মান কিমান হ'ব x এৰি 36 কৰিলে 36 হ'ব তেতিয়া 10 থাকিল সমান এই -1 থাকিল এফালে 4 থাকিল ঠিক আছে এই 4 ৰে 10ক 4 পূৰণ কৰি 7 12 মাইনাস আছে মাইনাস লিখিবা x আছে x লিখিবা 7 12 x সমান তাৰ পিছত 10 দি একক 10 গুণ 10 হ'ব কি হ'ব -10 হ'ব এতিয়া x এই 12 টো ইয়াত কি হৈছে পূৰণ হৈছে এফালে হৰণ হ'ব ওপৰত 10 টো থাকিলে গতে মাইনাস মাইনাস কেনসেল কৰি দিয়া দৰকাৰ নাই গতে x মান কিমান হ'ব 12/10 এতিয়া তোমাক সৰু কৰিব লাগিব ইয়াত 12/10 নাই গতে সৰু কৰিব লাগিব 2 ৰে 5 10ক কেইবাৰ যায় 5 বাৰ যায় 2 ৰে 12ক কেইবাৰ যায় 6 বাৰ যায় অৰ্থাৎ 5/6 হ'ব আৰু আনটো সংখ্যা হ'ল হেলে লিখি দেবা দৰকাৰ নাই 5/6 দেখা পাইছা 5/6 দেখা পাইছা ঠিক চিন দিলে হয় চাই লোৱা এবাৰ নেক্সট টু সো তোমালোকে নেক্সট প্ৰশ্নটো আছে -2 পাবলৈ -3/5 ৰ পৰা কি বিয়োগ কৰিব লাগিব -7/5 অপচন এ হ'ব বি হ'ব সি হ'ব ডি হ'ব তাৰ কথা কৈ থওঁ আমাৰ টেক্সৰ ক্লাছ হৈ আছে দে কোনো ছাত্ৰতে নাজানে কাৰণে মই কৈ দিছো টেক্সৰ ক্লাছ হৈ আছে ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ নোটস পৰ্যন্ত সকলো পাবা আৰু ক্লাছ লাইভ ক্লাছে হয় সপ্তাহত 5 দিন হয় কোনো ছাত্ৰতে জয়েন হ'ব বিচাৰিলে টেক্সৰ ক্লাছত জয়েন হ'ব পাৰিবা বছৰিকা পৰীক্ষালৈকে মাত্ৰ 149 টকা ঠিক আছে ওটা কোনো জয়েন হলে টেক্সৰ ক্লাছত জয়েন হ'ম বুলি এটা এসএমএস দিবা হলে ঠিক আছে হোৱাটসএপ নম্বৰ দিলে হ'ল এতিয়া আহিলে আমাৰ প্ৰশ্নটো হৈছে -2 পাবলৈ -2 পাবলৈ গতে -2 পাবলৈ সমান -2 এই 2 পাবলৈ -3/5 ৰ পৰা -3/5 ৰ পৰা কি বিয়োগ কৰিব লাগিব ইয়াত কি বিয়োগ কৰিব লাগিব নাজানো সেই কাৰণে আমি কি ধৰি লম x বুলি ধৰি লম গতে x বিয়োগ কৰিলে আমি -2 পাম -3/5 ৰ পৰা যদি আমি x বিয়োগ কৰো তেতিয়া কি পাম -2 পাম বুলি আমি গতে x টো আমি লিখি লৈছো আমি যদি 2 নম্বৰে 3 নম্বৰে প্ৰশ্ন লিখিলে আমি ধৰা হল x কিবা কি লিখিব লাগিল হেতেন যেটো এটো আমাক কেই নম্বৰ আছে এমসিকিউ হে কৰিব লাগে গতে তোমালোকে এইখিনি বস্তু সাইডত কৰি ললে হল মানে হেৰি নকৰিবা মানে ওয়েমাৰতে লিখিব লাগিব তোমালোকে পেপাৰৰ পিছফালে অলপ খালি ঠাই থাকে তাতে লিখি পেলাই এনসাৰটো বহাব লাগে গতিকে আমি ধৰা হল x লিখিব নালাগে -3/5 ৰ পৰা x বিয়োগ কৰিলে আমি কেন পাম -2 পাম গতে সো ইয়াত এক এটা থাকিল গতে সো 5 আৰু 1 ৰ লসাগু কিমান হ'ব 5 এ হ'ব 5 এদি 5ক কেইবাৰ যাব একবাৰ যাব -3 থাকিল মাইনাস থাকিল 1 এদি 5ক কেইবাৰ যাব 5 বাৰ যাব গতে কিমান হ'ব 5x থাকিল বুজি পাইছা কি হল এই 5 আৰু 1 ৰ লসাগু হলে 5 হ'ব এইবিলা নাজানো যদি কোনোবাই জানা নাই তোমালে টেক্সৰ ক্লাছত জয়েন হৈ যোৱা দে এইবিলাক আমি পঢ়াম তাতে ইয়াত আমি ইমান দিহলীয়া ভিডিও কৰিলে অসুবিধা হ'ব লসাগু তথাপিতো মই বুজাই দিছো 5 আৰু 1 ৰ লসাগু 5 হ'ব 5 এদি 5ক কেইবাৰ যায় একবাৰ যাব 1 3 গুণ 3 হ'ব -3 আছে -3 দিবা তাৰ পিছত কি হ'ব মাইনাস আছে মাইনাস দে 1 এদি 5ক কেইবাৰ যাব 5 বাৰ যাব গতে x আছে x হ'ব 5x হ'ব ওকে এফালে কি থাকিল -2 থাকিল হল এটা চোৱা এই তোমালোকে চোৱা 5টা x আছে আৰু 3টা 3টো বেলেগ সংখ্যা গতে আমি এটা কাম কৰো এইফালে যি আছে তেনেকৈ -3 লেখা -5x লিখা -2 থাকিল এই 5টো এইফালে কি হৈছে হৰণ হৈছে এইফালে গলে কি হ'ব পূৰণ হ'ব ঠিক আছে দিয়া এটা চোৱা -5x টো ৰাখা 5 দুগুণ 10 -10 হল এই 3টো ইয়াত কি হৈছে যোগ হৈ আছে এইফালে গলে কি হ'ব বিয়োগ হৈ আছে এইফালে গলে কি হ'ব যোগ হ'ব 3 গতে 5x থাকিল সমান 10 ৰ পৰা 3 গলে কিমান থাকিব 10 ৰ পৰা 3 গলে 10টা আছে 10টা পৰা 3 গলে 7টা থাকিব গতে -7 থাকিব এটা তোমাৰ মাইনাস মাইনাস উঠাই দিয়া ঠিক আছে মাইনাস মাইনাস উঠাই দিয়া মই এফালে লিখি দিছো x ৰ মান কিমান হ'ব এফালে 7 থাকিল আৰু তলত কি হ'ব 5 থাকিল সো 7 থাকিল মাইনাস মাইনাস কেনসেল কৰিলো মই এবেলা কি মাইনাস এফালে দুইফালে মাইনাস কেনসেল কৰিলো তোমালে চোৱা x থাকিল এই 5 টো ইয়াত পূৰণ হৈ আছে এফালে গলে 7 ৰ লগত হৰণ হ'ব 7/5 আছে না 7/5 আছে গলে d টো হ'ব আৰু শুদ্ধ উত্তৰ ঠিক আছে লিখি লোৱা d টো হ'ব শুদ্ধ উত্তৰ 7/5 ছাত্ৰছাত্ৰীসকল
এইবিলাক অংক বহুত টান পায় এৰি থৈ আহে আৰু এৰি থৈ অহাৰ কাৰণে তেওঁলোকে সিলেক্টেড নহয় কিয় কৈছো মই কাৰণ সহজগীতা সকলোৱে পাৰে তোমালোকে বেলেগতকে বেছি বেলেগতকে অলপ বেছি কৰিব পাৰিলেহে তোমালোকে সিলেক্টেড হ'বা বুজি পাইছা 12000 ষ্টুডেন্টে যোৱাবাৰ এপ্লাই কৰিছিল তাৰে ভিতৰত 6000 ষ্টুডেন্টে পাস কৰিছে 6000 ষ্টুডেন্টে পাস কৰিলে নহব সিলেক্টেড হ'ব লাগিব 2411টা সিধে আছে গতে সেই 2411টা সিটৰ ভিতৰত তোমাৰ যে নামটো অন্তৰ্ভুক্ত কৰিব বিচাৰিছা তেতিয়া তোমালোকে এইবিলাকো কৰিব পাৰিব লাগিব গতে তোমালোকে ক্লাছত জয়েন হোৱা তোমালোকে 99 টকাৰ কাৰণে তোমালোকে 48000 টকা হেৰুৱাব লাগিব পাৰে কাৰণ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ সোৱা ইম্পৰ্টেন্ট আমাৰ ক্লাছ বিলাকত দিয়া আছে ইবুকখনত মেইনলি ঠিক আছে আৰু ক্লাছ বিলাকত পাই যাবা এতিয়া আহিলে আমাৰ প্ৰশ্নটো হৈছে যদি x/5 divide by 2 আমি ইমান পঢ়ি নাথাকো ডাইৰেক্ট কি আছে প্ৰথম চাও x/5 divide by 2 plus x minus 5 divide by 3 is equal to 25/6 ঠিক আছে এইখিনি আমাৰ দিয়া আছে মই অলপ এফালে লিখি দিছো কিয় লিখি দিছো তেতিয়া আমাক কৰিব সুবিধা এটা অংকটো দীঘলীয়া নহয় বাৰু কিন্তু মানে মই পাতি দিওতে দীঘল হ'ব বুজাব লাগিব যে 2 plus x minus 5 divide by 3 is equal to 25 divided by 6 হল এতিয়া তোমালোকে চোৱা এইখিনি বাদ দিয়া এইখিনি পিছত যি হয় দেখা যাব এইখিনি কৰিব চোৱা 3 আৰু 2 লখাও কিমান 3 আৰু 2 লখাও 6 যদি সংখ্যাটা হৰণ না যায় ডাইৰেক্ট পূৰণ কৰিবা 3 2 গুণ 6 হ'ব 2 ৰে 6 কেবা যাব 3 বাৰ যাব লগত এইখিনি পূৰণ হ'ব x + 5 পূৰণ হ'ব প্লাস থাকিল 3 ৰে 6 কেবা যাব দুবাৰ যাব x - 5 থাকিব সমান 25 divided by 6 এটা চোৱা এটা কাম কৰিব পাৰা তোমালোকে এই 6 কেনসেল কৰি দিব পাৰা ঠিক আছে এইটো আৰু 6 মই কেনসেল কৰি দিম ওকে দুই ফালে আছে যেটো কেনসেল কৰি দিব পাৰা কি থাকিল 3 দি 100 কৰিলে 28 যাব প্লাস 3 5 গুণ 15 2 ৰে 100 কৰিলে 2x minus 2 5 গুণ 10 এফালে কিমান থাকিল 25 থাকিল এফালে কিন্তু বাকি নি কৰি যোৱা 3টা x আৰু 2টা x কেইটা x হল 5টা x হল তাৰ পিছত এফালে কিমান থাকিল 15 পৰা 10 গৈ প্লাস 15 আছে মাইনাস 10 আছে কিমান থাকিব প্লাস 5 থাকিব এফালে 25 থাকিব এতিয়া 5x ইকুয়াল কিমান হ'ব 25 ৰ লগত এই 10 5 টো এফালে কি হ'ব বিয়োগ হ'ব ঠিক আছে এতিয়া মই এই ফালে লিখি দিছো এফালে জায়গা আছে এটো টেনশন নাই 5x থাকিল 25 ৰ 5 গলে কিমান হল 20 হল x মান কিমান হ'ব 20 থাকিল এই 5 টো পূৰণ হৈছে এফালে গলে হৰণ হ'ব x মান কিমান হ'ব 5 ৰে 20 কেবা যাব 4 বাৰ যাব গতে x মান 4 পালা গতে आंसर হ'ব b টো হ'ব শুদ্ধ উত্তৰ মই ৰেকৰ্ডেড ক্লাস কৰিব টান পাও লাইভ ক্লাস কৰি গতে কিবা যদি অসুবিধা আছে মোক কমেন্টত জনাই দিবা মই আকৌ কৰিম বা এবাৰ তোমালে স্কিপ কৰি চাব পাৰিবা যদিও কিবা প্ৰবলেম থাকে মই লাইভ ক্লাছত বুজাই দিম ঠিক আছে মই তথাপিতো এবাৰ মনত পেলাই দিছো চোৱা 8 + 5 divided by 2 x - 5 divided by 3 is equal to 25/6 আছে আমরা 100 মান উলিয়াব লাগে এই 2 আৰু 3 লখাগু 6 2 ৰে 6 3 বাৰ যাব x + 5 থাকিল প্লাস থাকিল 3 ৰে 6 দুবাৰ যাব x - 5 থাকিল এটা চোৱা 3 ৰে 128x 3 ৰে 15 3 বাৰ 15 প্লাস থাকিল 2 ৰে 128x তাৰ পিছত প্লাসে মাইনাস থাকিব 2 5 গুণ 10 থাকিল সমান এফালে 25 থাকিল হয়নে এটা চোৱা 3টা আৰু 2টা 5টা x থাকিল এফালে প্লাস থাকিল এই 15 যোগ আছে 10 বিয়োগ আছে 15 টকা তোমাৰ জমা আছে 10 টকা ধাৰ আছে কেই টকা থাকিব 5 টকা জমা থাকিব এফালে 25 টকা থাকিল টকা নহলে 25 থাকিল এটা চোৱা 5x আছে ইকুয়াল টু এই 25 থাকিল এই 5 প্লাস 5 টো হেফালে গলে কি হ'ব -5 হ'ব ঠিক আছে হেফালে গলে -5 হ'ব ওকে গতে -5 হল ঠিক আছে তাৰ পিছত হ'ব 5x থাকিল 5x ইকুয়াল টু 25 ৰ পৰা 5 গলে কিমান হ'ব 20 হ'ব ঠিক আছে এটা চোৱা x ৰ মান এই 20ক যদি আমি 5 ৰে এই 5 টো পূৰণ হৈছে এফালে গলে হৰণ হ'ব 5 ৰে 20ক হৰণ কৰিলে 4 বাৰ হ'ব গতে x ৰ মান কিমান হ'ব 4 হ'ব এটো आंसर না এটো आंसर গতে মই ভিডিওত শর্ট কে বনাই যাম বেসিকে ভিডিও দি থাকিম ইউটিউবতো দিম ক্লাছত তো একদম 1 ঘন্টা মানৰ ওপৰ 1 ঘন্টা বা তাতকৈ ওপৰ কিবা হৈ যায় নহয় গতে ক্লাছ তো হ'বই কিন্তু ইয়াতো ইউটিউবতো দি এটা পাই থাকিবা গতে বেছি পইচা নহয় আগতে বহুত পইচা আছিল তেতিয়া বেলেগ কথা আছিল এতিয়া 99 টকা গতে ইমান নহয় ইবুকখনো পাবা ইবুকখন প্ৰতিটো প্ৰশ্ন উত্তৰে পাবা সম্পূৰ্ণ আছে প্ৰায় 383 টা পেজৰ ইবুক হয় আৰু 4-5 বছৰ কুৱেশ্যন পেপাৰটো ইনক্লুড হৈ আছে তাৰ ভিতৰতে আছে আৰু তাইখিনি গমে পাবা আৰু ললে লব যিসকলে লব বিচাৰে লবই বাৰু ঠিক আছে বাই